ভেৰি গুড ইভিনিং। তো ফাইনেলি মই এতিয়া আহিলোঁ পথাৰৰ পৰা। এতিয়া আছোঁ ঘৰতে। পথাৰৰ পৰা এই গা চা ধুই ওলাই ৰেডি হ'লোঁ। এতিয়া যাম মই এটা জেগাত যাম, বান্দৰমাৰি। ভাইটি এজন আহি আছে ওচৰৰ গাঁৱৰ পৰা। ভাইটিৰ কাৰণে সি এটা চেৰজা কিনিব। সেই চেৰজাটো মই তাক চিলেক্ট কৰি দিব লাগে আৰু মই যোনজনৰ পৰা চেৰজাটো আনিম সেইজনকো দেখুৱাম। চেৰজাটো ভাইটিয়ে বজাব, সি শিকি আছে। তো তাক এটা চেৰজাৰ দৰকাৰ হৈছে, সেইটো কাৰণে চেৰজাটো মই আনি দিবলৈ লাগিব বুলি কৈছে আৰু অলপ সময়টো দিব লগা হৈ যাব আজি। ফাইনেলি ওলাই গ'লোঁ গাইজ। সেয়ে হেলমেটটো লৈ ল'লোঁ আৰু গাড়ীটোতো নিবই লাগিব আৰু কি কৰিব, দেৰি হৈ আহিব পাৰে, সন্ধিয়া হৈ আহিব পাৰে। জেকেটটো লগাই ল'লোঁ। এতিয়া আপোনালোকক দেখুৱাই গৈ থাকিম, অলপ অলপ চাই থাকিব। মই আহি পাই গ'লোঁ গাঁৱৰে চেণ্টাৰত। এতিয়া বহি আছোঁ দোকানত আৰু ভাইটিজন এইফালৰ পৰা আহিব আৰু মই যাম এইফালে, চিধা যাম। দিব নোৱাৰিলে। ফাইনেলি মই আহি পালোঁ এই দাদাৰ ঘৰত। দাদাজনক মই বহুত আগৰ পৰা লগ পাই থাকোঁ, প্ৰগ্ৰামবিলাকত আমি লগেই পাই থাকোঁ। যিসকলে ভিডিঅ'টো চাই থাকিব সিহঁতে চালে চিনি পাব আৰু আমি চেৰজাটো মানে দাদাৰ পৰা এইটো বাছনি কৰি লৈ ল'লোঁ আৰু আজি আপোনালোকে চাই লওক চেৰজাটো। মানে চেৰজাটো দাদাই বহুত আমাক কম প্ৰাইচতেই দি দিছে, নিজৰ বুলি ভাবি, যিহেতু মই লগ পাই থাকোঁ আৰু মনৰ পৰা দিছে, দাদাই সহায় কৰিছে। আৰু প্ৰায় চেৰজাবিলাক দাদাৰ হাতত থাকে আৰু ষ্টৰত থাকে। যদি কোনোবা যদি বিচাৰে নে কি, কম প্ৰাইজত যদি বিচাৰে দাদাই অলপ সহায় কৰি দিব আপোনালোকক। এনেকুৱা মই এইটো কিবা কৰা নাই ধৰক, এডভাৰটাইজ কৰা নাই, আপোনালোকক জাষ্ট জনাই দিছোঁ আৰু নে কি। তো মই নিব আহিছোঁ হিচাপে। আমাৰ এইফালে চেৰজা শিকাজন এইজন ভাইটিজন। নমস্কাৰ। আমাৰ গাঁৱৰ ঘৰ ওচৰৰে হয়। আপোনালোকক দেখুৱাম বুলি ভাবি আছোঁ, সময় নোহোৱাৰ কাৰণে। ভাইটিয়ে চেৰজাটো শিকি আছে আৰু ভাইটিৰ কাৰণে চেৰজাটো নিব আহিছিলোঁ। এইটোৱে চেৰজাটো। ভাইটি তেতিয়া কিমান ভাল লাগিছে, কিমান বেয়া লাগিছে। ভাল লাগিছে কিন্তু চেৰজাটো। আপোনালোকেও আহিব আৰু এনেকৈ কিনিব পাৰিব এই দাদাৰ পৰা। এতিয়া দাদাই আমাৰ বজাই আনি দেখাই দিব, যিহেতু আমাৰ এক্সপিৰিয়েঞ্চ নাই ন। চেৰজাটো লৈছোঁ, কিন্তু এইফালে দাদা বহি আছে। গাইজ, চেৰজাটো বজোৱাৰ আগতে আমি টিউনিংটো কৰি ল'ব লাগিব। ভালকৈ টিউনিংটো কৰি লোৱাৰ পিছতহে চেৰজাটো বাজিব, কিয়নো এটা পাৰফেক্ট যিটো চাউণ্ড উলিয়াব হ'লে বা যিকোনো আমি মিউজিক বজাব হ'লে টিউনটো কৰি ল'ব লাগিব। এনেই আমি যদি বজাওঁ প্ৰগ্ৰামবিলাকত, তো আমি বাঁহীৰ লগত টিউনিং কৰি লোৱা হয়। মই এটা জাষ্ট নৰ্মেলি এটা ফৰ্মুলাত মই টিউনিং কৰি লৈছোঁ। আৰু যদি চেৰজাটো আমি নতুন কিনো বা নতুন যদি আমি ষ্ট্ৰিংটো চেঞ্জ কৰোঁ, ৰছীটো, তেতিয়া আমাৰ প্ৰব্লেম এটা হয়। ডাঙৰ প্ৰব্লেমটো এইটো হয় যে যিহেতু ৰছীটো প্লাষ্টিকৰ থাকে, সেইটো টানি থাকে, ওলাই গৈ থাকে, দীঘল হৈ গৈ থাকে। টিউনিং কৰাত অলপ প্ৰথমতে অসুবিধা হয়, মানে কি ডিষ্টিউন হৈ গৈ থাকে বাৰে বাৰে। সেইটো বাৰে বাৰে অলপ মিলাই থাকিব লগা হয় আৰু আপোনালোকক ভালকৈ এদিন শুনাম চেৰজাৰ এটা মিলোডো ডেংখু এটা শুনাম আপোনালোকৰ। এনেকুৱা এটা সময় আহিব, নিশ্চয় আপোনালোকে ৱেইটিং কৰিব লাগিব অলপ। গাইজসকল, জাষ্ট আমি যাবলৈ ওলালোঁ। ভাইটিয়ে গাড়ীত উঠিলে আৰু আমি যামেই, যিহেতু সন্ধিয়া হৈ গ'ল। এইফালে আমাৰ দাদা আৰু বৌ আছে, আমি যাৰ পৰা চেৰজাটো নিব আহিছিলোঁ হাবিগাঁৱত। তো সময়ৰ কমৰ বাবে বৌহঁতৰ লগত কথাটো পতা নহ'ল ভালকৈ। হেল্ল' গাইজ, ভেৰি গুড ইভিনিং। ফাইনেলি ৰিহাৰ্চেলত আহি পাই গ'লোঁ। কি বুলি কয়, আজিৰ দিনত কিছুমান ক্লিপ দেখুৱাবলৈ সময় নহ'লগৈ, কিয়নো চেৰজাটো লৈ আহি থাকোঁতে দেৰি বহুত হৈ গ'ল। এতিয়া মোৰ লগত এই ভাই এজন আছে। ভাইজন আনন্দ বড়ো হয়, আমাৰ গাঁৱৰ ওচৰৰে হয়। ভাইটো ধুনীয়াকৈ চেৰজাটো শিকি আছে। এতিয়া আমি দুইজন আছোঁ, আজি অলপ আৰু আছে কেইজনমান, সিহঁতে অহা দেৰি হৈছে। কি বুলি কয়, হ'লেও 2-3 দিনমান ইয়াতে আহি সন্ধিয়া সময় দি আছোঁ। চেষ্টা কৰি আছোঁ যিমান সোনকালে পাৰোঁ বহাবৰ কাৰণে ৰেডি কৰি আছোঁ, শিকাই আছোঁ আৰু চাওক। আমি দুইজনে ছেপাৰেটকৈ এটা ৰুমত সোমাইছোঁ, হল ৰুমত। তাৰপাছত হয়, কেনেকুৱা লাগিছে? ঠিকেই, বঢ়িয়া বঢ়িয়া। পাৰিম নিচিনা লাগিছে না? পাৰিম নিচিনা লাগিছে ন? বুজাই থাকা আৰামছে। ভাইটিসকল আহিব যিসকলে চেৰজা শিকি আছে।
আপোনালোকে চাওক 4জন ট্ৰাই কৰি আছে যদি আমি এইটো বছৰত যদি আমি 2জনক পিক আপ কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে খুবেই ভাল হ'ব বুলি মই ভাবোঁ আৰু এইফালে প্ৰথমজন ভাইটি বাঁহী বজাই থাকে সি অলপ বেছিকৈ সোনকালে কেটচিং কৰিব পাৰিছে আৰু পাৰিব বহুত জলদি বিশ্বাসটো ৰাখিছে নিজকে আৰু এইফালে আৰু এজন ভাইটি আছে ওচৰজন সিও ভাইটিজনে বাঁহী বজায় বাৰু দুইজনে অলপ চেষ্টা কৰি আছে বেছিকৈ এতিয়াতো বিশেষ একো বজাব নোৱাৰিব নিজে ভবা নিচিনাকৈ কিন্তু তথাপিও বেছিকটোতো কৰিব লাগিব বেছিকটো সিহঁতক শিকাই থকা আছে ছিংগল ষ্ট্ৰিং প্লাছ আৰু ফিংগাৰৰ যিটো স্পীড সেইটো কৰি থকা আছে ট্ৰাই কৰি আছোঁ ভেৰি গুড নাইট গাইজ এতিয়া সময় হৈ গ'ল 8:15 হৈ গ'ল বাহিৰত এইফালে ৰিহাৰ্চেল কৰি আছে বাবু এইফালে ট্ৰাই কৰি আছে আৰু আজি অলপ বেছিকৈ কষ্ট কৰিলোঁ মৰ্ণিং টাইমত গ'লোঁ ইভিনিঙত গৈছিলোঁ চেজা আনিবলৈ এইটো আছিলে নতুন চেজাটো এইটো আজি আনিছিলোঁ ট্ৰেইনিং কৰি কিনে তাৰপিছত হাবিগাঁৱৰ পৰা আনিছোঁ চেজাটো বান্দৰমাৰী হাবিগাঁও হয় আহি পোৱাটো দেৰি হৈ গ'ল তথাপি অলপ বেছিকৈ কষ্ট হৈছে চেজা আনি আকৌ এইফালে ৰিহাৰ্চেল ট্ৰাই কৰি আছোঁ আজিলৈ বাই বাই থেংক ইউ গুড নাইট